আজিৰ এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব যিসকলে PM কিষাণৰ আঁচনিটো লাভ কৰি আছে, যিসকলে 20 নম্বৰ কিস্তিটোলৈকে টকা পাইছে আৰু 21 নম্বৰ কিস্তিটোৰ বাবে অপেক্ষা কৰি আছে। ইতিমধ্যে PM কিষাণৰ আঁচনিক লৈ বহুতো নতুন আপডেট জাৰি কৰা হৈছে। যিসকলে PM কিষাণৰ ঘৰত যিসকলে PM কিষাণ লাভ কৰি আছিলে, তেওঁলোকৰ ঘৰত যদি হাজবেণ্ড ৱাইফ দুইজনে PM কিষাণ লাভ কৰি আছিলে, তেনে ক্ষেত্ৰতো এজনৰ যিকোনো এজন মেম্বাৰৰ PM কিষাণৰ আঁচনিটো কাট খাব। আৰু যিসকলৰ এডল্ট আৰু চাইল্ড দুইগৰাকীয়ে তেতিয়া PM কিষাণটো লাভ কৰি আছিলে, তেনে ক্ষেত্ৰত কিছুমান চৰ্ত লাগু কৰি পিনি ভেৰিফিকেশ্যন কৰা হৈছিল। আৰু ভেৰিফিকেশ্যনৰ অন্ততো যি PM কিষাণৰ ভেৰিফিকেশ্যনৰ অন্তত যি আঁচনিৰ অন্তত যিসকলৰ PM কিষাণৰ দুজন বা তাতোধিক একেডোখৰ মাটি পতাতে দুজন বা তাতোতকৈ অধিক ব্যক্তিয়ে PM কিষাণটো লাভ কৰি আছিলে, তেনে ক্ষেত্ৰতো ভেৰিফিকেশ্যনৰ মাধ্যমেৰে PM কিষাণৰ আঁচনিটোত প্ৰায় 35 লাখ মানুহৰ যি আছে সেই নাম কৰ্তন কৰা হৈছে। ইতিমধ্যে যিহেতু বহুতো আঁচনি মুকলি কৰা হৈছে, তাৰ লগতে PM কিষাণৰ আঁচনিক লৈ পিনিও বহুতো আপডেট আহি গৈছে। ইতিমধ্যে এইকেইটাৰ ভিতৰতো ইতিমধ্যে ভেৰিফিকেশ্যনো সম্পূৰ্ণ কৰা হৈছে। নেক্সট আহিলে PM কিষাণৰ নিউ যেতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা বহুতে উল্লেখ কৰি থাকে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নিউকে কেতিয়া কৰিব পৰা যাব, যিসকলৰ নাম কাট খাইছে বা যিসকলে পইচা পোৱা বন্ধ হৈ গৈছে। তেনে ক্ষেত্ৰত PM কিষাণৰ আঁচনিক লৈ কোনো নিৰ্দিষ্ট সময় নাই যে এতিয়াৰ ভিতৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিব লাগিব। যেতিয়া মন যায় তেতিয়াই কৰিব পাৰিব আপোনালোকে। PM কিষাণৰ আঁচনিটো আপোনালোকে যদি বিশেষ জানিব আছে, তেন্তে আপোনালোকে PM কিষাণৰ যি আপোনালোকৰ এগ্ৰিকালচাৰ অফিচ আছে তাত গৈ পিনি আপোনালোকে যোগাযোগ কৰিব পাৰে, নাইবা আপোনালোকৰ ওচৰৰ পঞ্চায়তত গৈ পিনি আপোনালোকে খা খবৰ ল'ব পাৰে। নেক্সট আহিলে PM কিষাণৰ আঁচনিটো যিসকলৰ মাটি পতাতে এজন ব্যক্তি বা তাতোতকৈ অধিক ব্যক্তি আছে, তেনে ক্ষেত্ৰত PM কিষাণৰ আঁচনিক লৈ পিনি বহুতো বেমেজালি সৃষ্টি হোৱা দেখা পোৱা গৈছিল। তেনে ক্ষেত্ৰতো এইবোৰ ভেৰিফিকেশ্যনৰ অন্ততো শেষত যিহেতু প্ৰায় 35 লাখ মানুহৰ নাম কৰ্তন কৰা হৈছে। ইতিমধ্যে আপোনাৰ নামটো আছেনে নাই কেনেদৰে চাব, তাত চাবলৈ হ'লে আপোনালোকে ইয়ালৈ তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে নাও ইয়ৰ ষ্টেটাছ বুলি আহিব। ষ্টেটাছটো আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ অপশ্যনটো পাই যাব। ইয়াতে বেনিফিচিয়াৰী লিষ্টতো আপোনালোকে চাব পাৰে, নাইবা আপোনালোকে নাও ইয়ৰ ষ্টেটাছত আপোনালোকে ক্লিক কৰিব। নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব, নাইবা তাৰপিছত ইয়াতে আপোনালোকৰ কেপচাৰ কোডটো আপোনালোকে ফিল কৰি পিনি গেট OTP কৰিব। এইকেইটা কাম কৰাৰ পিছত আপোনালোকৰ ষ্টেটাছটো মুকলি হৈ যাব আৰু ষ্টেটাছটো আপোনালোকে চাব পাৰিব KYC কৰা আছে নে, বেংক শ্বেডিং কৰা আছে, বা আপোনালোকৰ KYC কৰিব লাগিব নেকি পুনৰ, সেইবোৰ ক্ষেত্ৰত আপোনালোকে বা ৰিচেক কৰিছে নেকি কিবা কাৰণত, সেই সকলোখিনি তথ্য এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিলে পাই যাব। যদিহে কিবা কাৰণত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাহৰি গৈছে, তেন্তে নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব, নাইবা আপোনালোকৰ লগত থকা আধাৰ কাৰ্ডটো দিব লাগিব। এটা গুৰুত্বপূৰ্ণ তথ্য যে যিসকলৰ আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো ইতিমধ্যে ব্লক হৈ গৈছে বা হেৰাই গৈছে, তেনে ক্ষেত্ৰত আপোনালোকে মোবাইল নম্বৰটো আপডেট কৰাব লাগিব। আপডেট কৰাৰ পিছতে এই কামটো কৰিব পাৰিব। যদিহে আপডেট নকৰে বা মোবাইল নম্বৰটো এক্টিভ নাই, তেনে ক্ষেত্ৰত OTP নাহিব, আৰু OTP নাহিলে আপোনালোকৰ নিজৰ ষ্টেটাছবোৰ চাব নোৱাৰিব। যদিহে আপোনালোকে এইকেইটা কাম কৰি লয়, তেন্তে আপোনালোকে মোবাইল নম্বৰত মাৰি পিনি আপোনালোকে নিজৰ ষ্টেটাছটো চাব পাৰিব। নেক্সট আহিলে ইয়াত আপোনালোকে গোটেইখিনি তথ্য পাই যাব। আপোনালোকৰ যদি কিবা কাৰণত কৰ্তন হৈছে বা KYC কৰা নাই বা বেংক শ্বেডিং কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন পাই যাব। নেক্সট আহিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ এটা তথ্য যে ইতিমধ্যে 20 নম্বৰ কিস্তিটো মুকলি কৰা হৈছে। এতিয়া বহুতে অপেক্ষা কৰি আছে 21 নম্বৰ কিস্তিটো কেতিয়া মুকলি কৰা হ'ব। ইতিমধ্যে পাঞ্জাৱ, উত্তৰ প্ৰদেশ, হাৰিয়ানা এইবোৰ ৰাজ্যতো ইতিমধ্যে PM কিষাণৰ 21 নম্বৰ ইনষ্টলমেণ্টটো মুকলি কৰা হৈছে। নেক্সট আহিলে এতিয়া আমাৰ অসমত কেতিয়া মুকলি কৰা হ'ব। ইতিমধ্যে যেতিয়া বিহাৰ ইলেকশ্যন আপোনালোকৰ ইতিমধ্যে নৱেম্বৰ মাহতো অনুষ্ঠিত কৰা হ'ব। যেতিয়া বিহাৰ ইলেকশ্যনৰ আগে আপোনালোকৰ এই যিটো PM কিষাণৰ যি 21 নম্বৰ ইনষ্টলমেণ্টটো আছে সেইটো মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে সকলোখিনি বৈঠকত আলোচনা কৰা হৈছে। ইতিমধ্যে আপোনালোকৰ কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন পোৱা নাই। যদিহে অফিচিয়েল নটিফিকেশ্যন আহে তেন্তে আপোনালোকক আপডেটৰ মাধ্যমেৰে জনাই দিয়া হ'ব। এতিয়া আপোনালোকে অপেক্ষা কৰিব লাগিব নৱেম্বৰ মাহৰ আপোনালোকে ছেকেণ্ড উইকৰ ফালে, নাইবা আপোনালোকে ডিচেম্বৰৰ মাজভাগলৈ আপোনালোকে যিটো আপোনালোকৰ PM কিষাণৰ 21 নম্বৰ ইনষ্টলমেণ্টৰ বাবে অপেক্ষা কৰি আছে, সেই 21 নম্বৰ ইনষ্টলমেণ্টটো আপোনালোকে লাভ কৰিব পাৰিব। যদিহে আপোনালোকৰ কিবা কাৰণত নাম কৰ্তন হৈ গৈছে, ষ্টেটাছ চোৱাৰ পিছত আপোনালোকৰ শ্ব' হোৱা নাই, OTP প্ৰব্লেম হৈছে, নাইবা আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত কিবা প্ৰব্লেমে দেখা দিব পাৰে, তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ ওচৰৰ পঞ্চায়ত নাইবা আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ পিনি আপোনালোকে
খবৰ কৰি পিনি আপোনালোকে যিটো আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো হেৰাই গৈছে তেনে ক্ষেত্ৰত আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ পিনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰবোৰ আপোনালোকে কালেক্ট কৰিব পাৰিব। যদিহে মোবাইল নম্বৰ আপডেট নাই তেন্তে মোবাইল নম্বৰটো আপডেট কৰিব। আধাৰ কাৰ্ডৰ যদি EKYC সম্পূৰ্ণ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে EKYCবোৰ কৰিব। আৰু যদি বেংকৰ কিবা আপডেট কৰিবলগীয়া আছে তেন্তে সেই আপডেটবোৰ আপোনালোকে আগতীয়াকৈ কৰি থ'ব, যাতে আপোনালোকে শেষলৈ, যিহেতু নৱেম্বৰ মাহত, এতিয়া আপোনালোকৰ যিহেতু অক্টোবৰ মাহ প্ৰায় শেষেই হ'ল, আপোনালোকৰ যিহেতু নৱেম্বৰ মাহৰ ছেকেণ্ড উইকৰ ফালে আপোনালোকে অপেক্ষা কৰিব লাগিব, নাইবা আপোনালোকে ডিচেম্বৰ মাহত আপোনালোকৰ যিটো মাজভাগলৈ আপোনালোকে টকাটো আপোনালোকৰ PM কিষাণৰ টকাটো পোৱাৰ 21 নম্বৰ যিটো ইনষ্টলমেণ্ট আছে সেইটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইতিমধ্যে বহুতে কৈ আছিলে যে টকাটো বঢ়োৱা কিবা চান্স আছে নি। ইতিমধ্যে টকাটো বঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতু 2000 টকা আপোনালোকক দিয়া হয়। 2000 টকা আজিৰ দিনত একো মানে যিহেতু PM কৃষকসকলৰ বাবে ছাফিচিয়েণ্ট নহয়, সেইবাবে টকাটো বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে বৈঠকত এইবোৰ আলোচনা হৈ গৈছে। যিহেতু আপোনালোকৰ 21 নম্বৰ ইনষ্টলমেণ্টটো অহাৰ পিছতে যেতিয়া আপোনালোকৰ জানুৱাৰী মাহৰ বা ফেব্ৰুৱাৰী মাহৰ পৰা নতুনকৈ যি PM কিষাণৰ প্ৰক্ৰিয়াটো 22 নম্বৰ ইনষ্টলমেণ্টৰ বাবে যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ব, তাত আপোনালোকৰ যি নটিচ প্ৰকাশ হ'ব, তেতিয়াহে গম পোৱা যাব যে PM কিষাণৰ যি টকা আছে সেইটো বৃদ্ধি কৰিবনে নহয় বা আগৰ দৰে থাকিব। ইতিমধ্যে এইকেইটা জাননী আপোনালোকে গম পালে। যদিহে আপোনালোকৰ কিবা কাৰণত PM কিষাণটো বন্ধ হৈ গৈছে তেন্তে আপোনালোকে, বা যদিহে কাট খাই গৈছে তেন্তে আপোনালোকে নতুনকৈ PM কিষাণ আঁচনিটো এপ্লাই কৰিব পাৰিব। আপোনালোকৰ নিৰ্ধাৰিত ডেট নাই যে ইমান দিনৰ ভিতৰতে আপোনালোকে কৰিব লাগিব বা ইমান দিনৰ ভিতৰতে আপোনালোকে জমা দিব লাগিব, লাষ্ট ডেট নাথাকে PM কিষাণৰ। আপোনালোকে যিকোনো সময়তে কৰিব পাৰে, বা পাৰিলে আপোনালোকে এবাৰ গৈ পিনি এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰি পিনি আপোনালোকে খবৰ ল'ব পাৰে যে ফৰ্ম জমা ল'ব নে নলয়। আপোনালোকে যদি জমা ল'ম বুলি কয় তেন্তে আপোনালোকে PM কিষাণটো এপ্লাই কৰি পিনি আপোনালোকে নিজৰ যিসকলৰ নাম কাট খাই গৈছে বা নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে কাগজ পত্ৰবোৰ জমা দিয়ক। আপোনালোকৰ PM কিষাণৰ আঁচনিটো পুনৰকৈ ষ্টাৰ্ট হৈ যাব। আজি এইটো আছিল এটা আপোনালোকৰ বাবে সৰু সুৰা ইনফৰমেশ্যন। যিহেতু PM কিষাণৰ 21 নম্বৰ ইনষ্টলমেণ্টটোক লৈ বহুতে অপেক্ষা কৰি আছিলে যে কেতিয়া সোমাব। ইতিমধ্যে আপোনালোকৰ অক্টোবৰ মাহ প্ৰায় শেষেই হৈছে। নৱেম্বৰ মাহৰ আপোনালোকে ছেকেণ্ড উইক নাইবা আপোনালোকে ডিচেম্বৰ মাহৰ মাজভাগতে পোৱা পূৰ্ণ সম্ভাৱনা আছে। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।